নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত পুনৰ মক্ষম আঘাত। এইবাৰ বিজেপি ত্যাগ কৰিলে বিধায়ক অমিয় কুমাৰ ভূঞাই। টিকট কৰ্তনৰ পাছতেই বিজেপি ত্যাগ কৰিলে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই। আৰু এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিব বিহপুৰীয়াৰ বিধায়কজনে। বিজেপি ত্যাগ কৰিলে বিধায়ক অমিয় কুমাৰ ভূঞাই। নিৰ্দলীয় প্ৰাৰ্থীৰূপে এইবাৰ নিৰ্বাচন খেলিব বিহপুৰীয়াৰ বিধায়কজনে। উল্লেখযোগ্য যে বিজেপিৰ প্ৰাৰ্থীৰ তালিকাৰ পৰা বঞ্চিত হৈছিল অমিয় কুমাৰ ভূঞা। আৰু অমিয় কুমাৰ ভূঞাৰ সলনি টিকট দিয়া হৈছিল বিজেপি ভূপেন বৰাক। আৰু তাৰ পিছতে ক্ষোভিত হৈ দল ত্যাগ কৰিছে অমিয় কুমাৰ ভূঞাই। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। প্ৰকাশ পালে কংগ্ৰেছৰ অন্তিমখন প্ৰাৰ্থীৰ তালিকা। ৰাজ্যৰ 7টা সমষ্টিৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে অন্তিমখন প্ৰাৰ্থীৰ তালিকা। অন্তিম তালিকা অনুসৰি অসমৰ কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিয়া হৈছে চাওঁ আহক। গোসাইগাঁও সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে জোচেফ হাজদাক। দুধমাত সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে বীৰখান বড়োক। বিজনীত প্ৰাৰ্থিত্ব দিয়া হৈছে ৰজত কান্তি চাহাক। ভেৰগাঁৱত আঞ্জুলা গৌৰা দৈমাৰী। মাজবাটত নাৰায়ণ অধিকাৰী। হাফলঙত নিৰ্মল লাংখাচা আৰু কাটিগড়াত অমৰচান্দ জৈনক প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 1 এপ্ৰিলত উত্তৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিহালীৰ কোলাগুৰি পথাৰত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদীয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অপমান। জুবিন গাৰ্গৰ ফটোত এইবাৰ গৌৰ মাৰিলে এইগৰাকী কংগ্ৰেছীয়ে। আৰু জুবিন গাৰ্গৰ ফটোত গৌৰ মৰা কংগ্ৰেছী ছাদুল্লা সিকদাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাদুল্লা সিকদাৰক। উল্লেখযোগ্য যে ছাদুল্লা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আবু তালেব সিকদাৰৰ ভাতৃ। পৰৱৰ্তী খবৰ, পুনৰ সুৰাসুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। 1 লাখ টকাৰ তললৈ নামিব পাৰে সোণৰ দাম। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। শনিবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। ফলত এই মূল্যৱান ধাতু প্ৰতি আউন্সত $4,500 তললৈ নামি আহিছে। 1983 চনৰ পিছত এসপ্তাহৰ ভিতৰত সোণৰ মূল্য এইটোৱেই আছিল সৰ্বাধিক হ্ৰাস। কমেক্স বজাৰত সোণৰ ভৱিষ্যতৰ মূল্য প্ৰতি আউন্সত $4,492 টকাত ব্যৱসায় হৈছিল, যিটো প্ৰায় 2.47% হ্ৰাস পাইছে। চলি থকা ইৰাণ আমেৰিকা যুদ্ধই মধ্যপ্ৰাচ্যত সংকট সৃষ্টি কৰাৰ সময়তে শক্তিশালী আমেৰিকান ডলাৰ, বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি আৰু তেলৰ মূল্য বৃদ্ধিৰ বাবে সামগ্ৰীৰ চাহিদা হ্ৰাস পাইছে। ভূ ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতাৰ সময়ত এনে সামগ্ৰীক সাধাৰণতে নিৰাপদ আশ্ৰয়স্থল বুলি গণ্য কৰা হয় যদিও বৰ্তমানৰ পৰিস্থিতিত সেই চাহিদা দুৰ্বল হৈ পৰিছে। কমেক্সৰ ৰূপৰ ফিউচাৰ এদিনতে প্ৰায় 5% হ্ৰাস পাই প্ৰতি আউন্সত $70 তললৈ নামিছে। সোণ আৰু ৰূপ দুয়োটাতে বৰ্তমান চাপ পৰিছে। নিজৰ নিৰ্দিষ্ট মূল্য পৰিসৰ বজাই ৰাখিবলৈ সংগ্ৰাম কৰি আছে। বিনিয়োগকাৰীৰ মাজত আতংক আৰু উদ্বেগ বৃদ্ধি পোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু ভাৰতৰ বিভিন্ন প্ৰান্তত সোণৰূপৰ স্পট মূল্যৰ ভিত্তিত 22 কেৰেট সোণৰ মূল্য প্ৰতি 10 গ্ৰামত প্ৰায় 1,34,540 টকা আৰু প্ৰতি 10 গ্ৰামত 24 কেৰেট সোণৰ মূল্য প্ৰায় 1,48,900 টকা নিৰ্ধাৰণ কৰা হৈছে। আনহাতে প্ৰতি কেজি ৰূপৰ মূল্য প্ৰায় 2,54,000 টকা। স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে 1 লাখ টকাৰ তললৈ নামিবনে সোণৰ দাম। বিশেষজ্ঞসকলৰ মতে হ্ৰস্বম্যাদীভাৱে সোণৰ মূল্য আৰু অধিক হ্ৰাস পাব পাৰে। অৱশ্যে পোনপটীয়াকৈ 1 লাখ টকাৰ তললৈ নামি যোৱাটো ইমান সহজ নহয়। পৰৱৰ্তী খবৰ, চমৰীয়াত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ বিজেপিৰ।
বিজেপি প্ৰাৰ্থী জ্যোৎস্না কলিতাৰ নাম প্ৰত্যাহাৰ। বিজেপিৰ পৰিৱৰ্তে অগপৰ প্ৰাৰ্থী হ'ব চমৰীয়াত। অগপৰ নুৰুল ইছলাম হ'ব NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী। ভুলবশতঃ প্ৰাৰ্থীৰ তালিকাত জ্যোৎস্না কলিতাৰ নাম অহা বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ইৰাণ আমেৰিকা ইজৰাইলৰ যুদ্ধক লৈ ডাঙৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ডোনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমেৰিকা ইৰাণক পৃথিৱীৰ মানচিত্ৰৰ পৰা মুছি পেলাইছে। মই মোৰ লক্ষ্যসমূহ নিৰ্ধাৰিত সময়তকৈ কেইবা সপ্তাহ আগতেই পূৰণ কৰিছোঁ। তেওঁলোকৰ নেতৃত্ব শেষ হৈছে। নৌসেনা আৰু বায়ুসেনা নিষ্ক্ৰিয় হৈ পৰিছে। সুৰক্ষাৰ নামত তেওঁলোকৰ হাতত একোৱে নাই আৰু এতিয়া তেওঁলোকে বুজাবুজি কৰিব বিচাৰিছে। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, বিজেপিক এইবাৰ ভোট নিদিব। অসমৰ পৰা বিদায় দিয়ক বিজেপিক। নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ আহ্বানেৰে অসম নাগৰিক সন্মিলনৰ সংবাদমেল। পলমকৈ হ'লেও অসমত বিৰোধী মিত্ৰজোঁট সফলতাৰে সম্পন্ন হোৱাক লৈ পৰম সন্তুষ্টি ব্যক্ত কৰিলে অসম নাগৰিক সন্মিলনে। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত আগন্তুক নিৰ্বাচনত দলে বলে বিজেপিক বিদায় দিয়াৰ উদ্দেশ্যৰে ওলাই আহিবলৈ আহ্বান জনালে বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁইয়ে। অসম নাগৰিক সন্মিলনৰ হৈ এই সংবাদমেল সম্বোধন কৰে ডক্টৰ হীৰেন গোহাঁই, হৰে কৃষ্ণ ডেকা, আব্দুল মান্নান, পৰেশ মালাকাৰ আৰু শান্তনু বৰঠাকুৰে। এই সংবাদমেলত বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁইয়ে আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্যক বিজেপি বিৰোধী জনগণৰ নিৰ্বাচনী ৰায়লৈ ৰূপান্তৰিত কৰাৰ বাবে আহ্বান জনায়। বিজেপি চৰকাৰে অসমত জনতাৰ বাবে কাম কৰা নাই বুলি আক্ষেপ ব্যক্ত কৰি কয় যে বিজেপি চৰকাৰখন অসমৰ জনতাৰ চৰকাৰ নহয়। এইখন হৈছে আদানী আম্বানী আৰু ৰামদেৱৰ দৰে পুঁজিপতিৰ বাবে কাম কৰা চৰকাৰ। অসমত পাহাৰে ভৈয়ামে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰাৰ কথাও সংবাদমেলত প্ৰকাশ কৰে ডক্টৰ হীৰেন গোহাঁইয়ে। সংবাদমেলত সন্মিলনীয়ে লগতে আহ্বান জনায় যে অসম বিধানসভা নিৰ্বাচন সমাগত। কেন্দ্ৰত 2014 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ শাসনলৈ অহাৰ কুফল এতিয়াও আমি ভোগ কৰি আছোঁ। অসমত 2016 চনৰ পৰা বিজেপি চৰকাৰ চলি আছে। বিজেপিৰ বিভাজনবাদী ৰাজনীতিয়ে অসমীয়া জাতিসত্তাক ভিতৰৰ পৰা দুৰ্বল কৰি আনিছে। বিজেপি চৰকাৰে অসমৰ সম্পদ, মাটি, নদ নদী, পাহাৰ পৰ্বত, জলাশয় আদি বিজেপিৰ বন্ধু বহুজাতিক গোষ্ঠীক পানীৰ তলত গতাই দিছে। আইন কানুনৰ নামত একো নাই। মুখ্যমন্ত্ৰীৰ মুখৰ কথাই এতিয়া আইন। সেয়ে বিজেপি চৰকাৰ উৎখাত কৰাৰ বাহিৰে অসমৰ ৰাইজৰ আন কোনো গত্যন্তৰ নাই। আৰু বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসমৰ জনতাৰ কি দশা হ'ব সেয়া ভাবিবলৈও ভয় লাগে বুলি শংকা প্ৰকাশ কৰে ডক্টৰ হীৰেন গোহাঁইয়ে। সন্মিলনীৰ হৈ এই সংবাদমেলত কয় যে এইবোৰ কথা উপলব্ধি কৰিয়েই আমি অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা আজি প্ৰায় এবছৰে বিৰোধী ঐক্যৰ বাবে অহৰহ চেষ্টা কৰি আছিলোঁ। বিভিন্ন উদ্যোগ লৈ আহিছিলোঁ। বিশেষকৈ অসম নাগৰিক সন্মিলনে যোৱা 2025 চনৰ 6 জুলাইৰ অভিৱৰ্তন গঠন কৰি দিয়া এক ছজনীয়া কমিটিয়ে ইমান দিনে এই উদ্যোগ লৈ আহিছিল। আজি কেইদিনমান আগতে ৰাইজৰ দলক বাদ দি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলবোৰ ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল। কিন্তু এতিয়া দীঘলীয়া আলোচনাৰ অন্তত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হোৱা মিত্ৰতাই বিৰোধী ঐক্যক অধিক মজবুত কৰি তুলিলে। পলমকৈ হ'লেও বিৰোধী ৰাজনৈতিক দলবোৰে নাগৰিক সমাজ, সামূহিক বিবেক আৰু ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই লোৱা এই ঐতিহাসিক সিদ্ধান্তৰ বাবে আমি অসমৰ সকলো বিৰোধী ৰাজনৈতিক দলক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁইয়ে লগতে এই সন্দৰ্ভত কয় যে আমাৰ মূল সমস্যাবোৰ কি। প্ৰথম কথা, অসমৰ সম্পদ অসমৰ ৰাইজৰ সম্পদ। আমাক আমাৰ সম্পদৰ অধিকাৰৰ পৰা বঞ্চিত কৰি তাক আদানী আম্বানী ৰামদেৱ আৰু আন বহুজাতিক কোম্পানীক গতাই দিয়া নচলিব। শিক্ষা, স্বাস্থ্য আৰু সংস্থাপনৰ নামত চলি থকা ভেলকিবাজি বন্ধ কৰি তাৰ সুব্যৱস্থা কৰিব লাগিব। মূল্য বৃদ্ধিৰ সমস্যাটোৰ কিবা এটা স্থায়ী সমাধান লাগিবই। ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যোগেদি আদিবাসী আৰু অন্যান্য পিছপৰা জনজাতি আৰু জনগোষ্ঠীসমূহৰ সামূহিক কল্যাণৰ ব্যৱস্থা ল'ব লাগিব। জুবিনৰ ন্যায় 6 নং দফা আৰু অসম চুক্তিৰ আধাৰত বিদেশী নাগৰিক সমস্যাৰ সমাধানৰ প্ৰশ্নই গুৰুত্ব পাব লাগিব। এই মন্তব্য ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ।
লগতে এই সংবাদমেলত হৰেকৃষ্ণ ডেকাই কেগৰ প্ৰতিবেদনৰ মতে চৰকাৰে ঋণ লৈ হিতাধিকাৰী সৃষ্টিৰ বাবে কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই সন্দৰ্ভতো বৰ্ণনা কৰে। তেওঁ কয় যে এতিয়া অসমৰ নৱজাতকৰ পৰা আদি কৰি বৃদ্ধলৈকে সকলোৰে মূৰত এতিয়া 40,000ৰো অধিক টকাৰ ঋণৰ বোজা। মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ ঐক্যক লৈ কৰা কটাক্ষৰ প্ৰত্যুত্তৰ দি বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে উভতি ধৰে মুখ্যমন্ত্ৰীক। তেওঁ কয় যে বিজেপিৰ ভিতৰ চৰাতে এতিয়া অচলা অৱস্থা। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ বাদ দি দলৰ অসন্তুষ্ট নেতাসকলৰ ঘৰে ঘৰে ঘূৰি ফুৰাটোৱে প্ৰমাণ কৰিছে বিজেপিৰ ভিতৰ চৰাত এতিয়া কি চলিছে। আনফালে আব্দুল মান্নানে এই সন্দৰ্ভত কয়, সাম্প্ৰদায়িকতাৰ সংকীৰ্ণ ৰাজনীতি কৰা AIUDFৰ 2026ত বিশেষ কোনো প্ৰভাৱ নাথাকিব। অসমৰ সংখ্যালঘু জনতাৰ মাজত ৰাজনৈতিক আৰু সামাজিক চেতনা পূৰ্বতকৈ বৃদ্ধি হৈছে। এইবাৰ নিৰ্বাচনত তাৰ প্ৰমাণ পাব। আৰু লগতে সংবাদমেলত উপস্থিত থকা পৰেশ মালাকাৰে বিজেপিয়ে সামাজিক মাধ্যম তথা তথ্য প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি কিদৰে বিষবাষ্প বিয়পাইছে সেই সন্দৰ্ভতো আক্ষেপ প্ৰকাশ কৰে।